আজিৰে পৰা ৰাজগড়ত আৰম্ভ হৈছে অখণ্ড অষ্টজাম হৰিকীৰ্তনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান। চৌদিশে উখল মাখল পৰিৱেশ। তিনখাং সমষ্টিৰ ৰাজগড়ৰ ঐতিহাসিক শ্ৰী শ্ৰী জুৰিয়া আইথানত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে শ্ৰী শ্ৰী অখণ্ড অষ্টজাম হৰিকীৰ্তন উদযাপনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান। ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান উপলক্ষে আজি পুৱাই আইথান চৌহদত 25খন ধৰ্মধ্বজা উত্তোলন কৰা হয়। ইয়াৰ পিছতে শতাধিক আয়তীসকলে হাতে হাতে পুষ্পসজ্জিত কলহ লৈ ৰাজগড়ত এক বিশাল শোভাযাত্ৰা কৰে। ৰাজগড় চাহ বাগিচালৈ গৈ আয়তীসকলে দিৰৈ নৈৰ পৰা পানী কলহত ভৰাই শোভাযাত্ৰা কৰি আইথানলৈ আহে। আইথানৰ চৌপাশে এই কলহসমূহ ৰখা হয়। ইয়াৰ পিছতে পুৰোহিতসকলৰ মন্ত্ৰ উচ্চাৰণেৰে যজ্ঞ আৰম্ভ হয়। যজ্ঞৰ পিছত হৰে ৰাম হৰে কৃষ্ণ 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 হৰে হৰে ধ্বনিৰে বিভিন্ন কীৰ্তন মণ্ডলীৰ দ্বাৰা অখণ্ড কীৰ্তন আৰম্ভ হয়। কাইলৈ বিয়লি 3 বজালৈকে চলিব লগা এই অখণ্ড অষ্টজামত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে। আজি মহাপ্ৰসাদ বিতৰণ কৰা হয়। কাইলৈ বিয়লি পূৰ্ণাহুতি হ'ব। কাইলৈ সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ দ্বাৰা ৰাম বিবাহ সম্পন্ন কৰা হ'ব। অষ্টজাম উদযাপন সমিতিয়ে সুন্দৰকৈ আইথান সজাই পৰাই তোলাৰ লগতে আলোকসজ্জাৰে পোহৰাই তুলিছে সমগ্ৰ আইথান চৌহদ। হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে ৰাজগড়ত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে।
উদযাপন সমিতিয়ে সকলোৰে সহযোগিতা কামনা কৰিছে। অষ্টম অষ্টযাম উদযাপন কৰা হৈছে। আজি ৰাতিপুৱা আমি 25খন পতাকা উত্তোলন কৰোঁ, বিশিষ্ট ব্যক্তিসকলে পতাকা উত্তোলন কৰে। লগতে আমাৰ মহিলাসকলে কলহ যাত্ৰা প্ৰায় 10টা বজাত আৰম্ভ হৈছিলে। এতিয়া বৰ্তমান আমাৰ পূজা সমাপ্ত হৈছে আৰু কীৰ্তন চলি আছে। আমাৰ ভক্তপ্ৰাণ ৰাইজ বহুতো সমাগম হৈছে। আমি আশা ৰাখিছোঁ আৰু আমাৰ ভক্ত ৰাইজ আহিব। আমি মহাপ্ৰসাদ বিতৰণ কৰি আছোঁ ভক্তপ্ৰাণ ৰাইজলৈ। লগতে আমি অহাকালিলৈ দুপৰীয়া 3টা বজাত আমি পুনৰাবৃত্তি হ'ব। আমি আশা ৰাখিছোঁ সকলো ভক্তপ্ৰাণ ৰাইজ ওলাই আহিব আৰু আমি আশা ৰাখিছোঁ ইয়াততো আমি যথেষ্ট সঁহাৰি পাইছোঁ। টিংখাংবাসী ৰাইজৰো সঁহাৰি পাইছোঁ, বিশিষ্ট ব্যক্তিসকলৰো সঁহাৰি পাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে অনাগত দিনত আমি আৰু সঁহাৰি পাম বুলি। ধন্যবাদ। ঐতিহাসিক শ্ৰী শ্ৰী জুৰিয়া আইথানত 25 সংখ্যক ৰূপালী জয়ন্তী এই শুভাৰম্ভ বৰ্ষৰ হিচাপে আমি উদযাপন কৰিছোঁ। অহা বছৰ আমাৰ সামৰণি বৰ্ষ হ'ব। আজি অখণ্ড অষ্টযামৰ প্ৰথমটো দিন। আমি 2টা দিনৰ কাৰ্যসূচী হাতত লৈ এই অখণ্ড অষ্টযাম উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আজি প্ৰথম দিনাই ৰাইজৰ যি সমাগম, ভক্তসকলৰ যিখিনি শ্ৰদ্ধা, তেওঁলোকৰ নিজৰ মংগলৰ আৰ্থে তথা নিজৰ পৰিয়ালৰ কাৰণে ধূপ বন্তি জ্বলাবলৈ যিসকল আহিছে, যথেষ্টখিনি সমাগম আমি দেখিছোঁ। আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ ৰাজগড়ৰ তথা টিংখাং সমষ্টিৰ এই বিশেষ কিছুমান ব্যৱসায়ীসকলৰ কাৰণে আমি আৰ্থিকভাৱে অনুদান পাবলৈ সক্ষম হৈছোঁ আৰু দুদিনমান আগতে বানপানীৰ যি সমস্যা হৈছিলে, সেই বানপানীৰ কাৰণে আমাৰ কিছু ব্যক্তিয়ে যথেষ্টখিনি আমাক সহযোগিতা আগবঢ়াইছে। গতিকে আমি উদযাপন সমিতি হৈ তেখেতলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ যি সমাগম দেখিছোঁ, আমি ভাবিছোঁ তেখেতলোকক আমাৰ উদযাপন সমিতি এই তৰফৰ পৰা যিখিনি আমি সুবিধা কৰিব বিচাৰিছোঁ, আমি হয়তো তাত ক'ৰবাত ত্ৰুটি থাকি যাব পাৰে, তাৰ কাৰণে আমি ক্ষমা। শ্ৰী শ্ৰী জুৰিয়া আইথান ৰাজগড়ত আজি 25তম অষ্টযাম হৰিকীৰ্তন উদযাপন কৰা হৈছে। এই অষ্টযামত আজি বহুত সংখ্যক টিংখাং সমষ্টিৰ লোক একত্ৰিত হৈছে আৰু নিজৰ সেৱা লৈছে আৰু এই অনুষ্ঠানটোত সকলো সমিতিৰ বিষয়ববীয়া আৰু সকলোৱে ভালদৰে লগ লাগি গোটেই কাৰ্যসূচীখিনি সুন্দৰৰূপে ৰূপায়ণ কৰিছে। সেইবাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু টিংখাং অঞ্চলত থকা সকলো ৰাইজে আহি এই অনুষ্ঠানটো সুন্দৰৰূপে আগবঢ়াই নিবৰ কাৰণে আৰু শুৱনি কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।